এই মুহূৰ্তত জনাইছো এক বিগ ব্ৰেকিং নিউজ বঙাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা 11 দিনৰ ভিতৰত ৰহস্য উদ্ঘাটন কৰিলে গাড়ী চুৰ চক্ৰৰ যোৱা 27 মাৰ্চ তাৰিখে বঙাইগাঁও জিলাৰ আইনৰ দলঙৰ তলত উদ্ধাৰ হৈছিল অচিনাক্ত মৃতদেহ তদন্ত আৰম্ভ কৰিছিল বঙাইগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বঙাইগাঁও আৰক্ষীৰ দলে পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃতদেহটো আছিল ভূটানৰ নিবাসী টেক বাহাদুৰ গেলেৰ পিছে সমগ্ৰ ঘটনাৰ তদন্ত কৰি বঙাইগাঁও আৰক্ষীয়ে আটক কৰিলে এই ঘটনাৰ সৈতে জড়িত মূল দুজনক পশ্চিম বংগৰ শিলিগুৰিৰ পৰা থেনৰাপ লেপচা আৰু অসমৰ দাঁতগিৰি অঞ্চলৰ পৰা কৃষ্ণ প্ৰসাদ অধিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকে স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা মূলতঃ গাড়ী চুৰি কৰাৰ উদ্দেশ্যত টেক বাহাদুৰক হত্যা কৰিছিল এই দুজনে গাড়ী বিক্ৰী কৰি অধিক ধন ঘটাৰ উদ্দেশ্যলৈ এই দুজন ব্যক্তিয়ে হত্যা কৰিছিল টেক বাহাদুৰক পাথৰেৰে মৰিয়াই হত্যা কৰা হৈছিল টেক বাহাদুৰক ভাৰত ভূটান সীমান্ত অঞ্চলত পিছে এই মৃতদেহ বঙাইগাঁৱৰ আইনৰ দলঙৰ তলত পেলাই গাড়ী লৈ পলায়ন কৰে হত্যাকাৰী দুজনে Sir,